Hey guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰোঁ সবে ভালে আছে মইতো ভালে আছোঁ লাহে লাহে গৈ আছোঁ কাৰণ বাহিৰত মানুহ আছে গেছ নিবাইছে তো আমি যাব ওলাইছোঁ আমপাৰ বা ক'ত যাম কি কৰিম আপোনালোকক দেখাই থাকিম দিনগতৰ কাৰণে ভ্লগ আৰম্ভ কৰিলোঁ বৰ্তমান বাজিছে 11টা তো ভাত চাত চব খাওয়া দাওয়া হ'ল আৰু এইফালে গৈছে কিবা মুভি টুভি কিবা চাই আছে তো বলক মোৰ লগত যাওঁ হে প্ৰভু ইমান গৰম ছাতাখান লগালা চংগালা কিতাপ পঢ়োঁ আৰু মোৰ গালতে এইখিনি চাটক গাইছ কি যে উঠছে কটল তলা কৰি ৰাখি উঠিয়া যায় দমকলত ওলাই নাকি এইগিলাখন পানী ভিজা ভিজা হৈ আছে একবাৰ মাৰিয়ে চাও অলপ অলপ ঘোলা ঘোলা হয় পানী গো কি বগৰী ফল আছে এইগিটি আম মোৰেঙে মাৰা মইনা কিয় উঠি মোৰ গাজা খাবি গাজা 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 খায়া যে ৰক্তিম তুষাৰ টুকুৰমাও কি হৈছিল মনত আছে না আৰু এইগিলা হ'ল আমাৰ আম ভাল কৰি ঘুমাই ঘুমাই আছে এইবাৰ যায় কাটিম তেলত মচমচা তেলত দিম তাৰ পাছত খাম টাকলুচ কৰি মানে ৰ'দ দিছে যাৰ ফলত ইগিটি আউমা পকা মৃত্যু হৈছে বাপৰে বাপ 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 কি গৰম নকঙে আৰু তো গাইছ মোৰ অৱস্থা পাকাতে সোমাই লৈছোঁ এইখান দৰিখান পাৰিয়া একদম অসহ্যকৰ তথাপিও মই 2 দিন আগতে আম পাৰা ভিডিঅ' বনাই থৈছিলোঁ এই 2 দিন পাছতহে মই মোৰ ভিডিঅ' আৰু
কণ্টিনিউ কৰবা ওলাইছোঁ কাৰণ ভিডিঅ' হ'ল 4 দিন নেদা মন গতে মোৰ বেয়া লাগি আছে আৰু ইমান গৰম একদম ভিডিঅ' চিডিঅ' একো দিবাই মন নাযায় এই মেখেলা চাদৰ জিগমৰ কালেকশ্যন ভিডিঅ' দিছিলোঁ তাতে মানে একজন ভিউৱাৰ্ছে মোক কৈছে মই যিযোৰা মেখেলা চাদৰ পিন্ধি আছিলোঁ মানে এইযোৰা ইয়াৰে এই ফুলগমক দিবা কৈছিল তো মই ইয়াতে ফটো মাৰি এড কৰি দিম ইগো মই তুলি লওঁ ফটো মাৰি এড কৰি দিম আপোনালোকে স্ক্ৰীনশ্বট লৈ গ্ৰাফ বহীত লৈ ল'ব পাৰিব আৰু বহুত কথা পাতবা লগা আছে মোৰ যোৱাকালিতো ভূমিকম্পই মানুহৰ বহুত ক্ষতি কৰিল আচলতে কি হবা যাই আছে পৃথিৱীখন প্ৰকৃতিয়ে কি ৰূপ লৈছে মানে ক'ব পৰা নাই আমাৰ অসমখন যে কি হবা লাগছে প্ৰাকৃতিক দুৰ্যোগ বানপানীতো আমাৰ অসমত বাৰিষাৰ সময়ত হয়ে সিগো এটা নেৰানেপেৰা আমাৰ একেবাৰে সমস্যা আমাৰ কি ক'ম আৰু যোৱাকালি যিগো ভূমিকম্পই আমাৰ তেজপুৰ নগাঁও অঞ্চলত বেছি কৰি ক্ষতি কৰিছে আমাৰ ইফালেও ইমান ক্ষতি মানে হৈছে যদিও সেনেকা আৰু তো কি বা হৈ আছে পৃথিৱীখন আৰু কৰোণাগততো সেয়ে আমি প্ৰকৃতিৰ ওপৰত বেছি অত্যাচাৰ চলাইছোঁ কাৰণে কিজানি আমাৰ ওপৰত এইগিলাখন হৈ আছে আমাৰ ওপৰত প্ৰকৃতিয়ে বহুত বেয়া কৰি আমাক প্ৰভাৱ পেলাব লাগছে বাকী যি কি নহওক আৰু তাৰ মাজতে মানে আৰু কি হৈছে আমি মানুহ মাখা ইমান শিক্ষিত হৈও আজিৰ দিনত চবৰে হাতে হাতে মোবাইল তথাপিও মানে আমাৰ মনগিলাখন এলাও আমি বহল কৰিব পৰা নাই অন্য দেশগিলাখনৰ নিচিনা আমি বহুত মিলাব খোজোঁ কিন্তু সেই হিচাপত আমাৰ নহয়ে যোৱা 22 তাৰিখে চমিলা ৰংহাংপিক যেনকৈ নিৰ্মমভাৱে ৰেপ কৰিল তাৰপাছত বাচ্চা হ'ল প্ৰেগনেণ্ট হ'ল তাৰপাছত কেৰাচিন দিয়া জ্বলাই পেলাল সেইগিলাখন মানে বহুত ধিক্কাৰৰ কাম বহুত বেয়া লাগে সেইগিলাখন হ'লে কাৰণ ময়ো একজন নাৰী ছোৱালী আমি কি কহতো সুৰক্ষিত নহয়েই নেকি ছোৱালী হৈ জন্ম লোৱাগো কি আমাৰ কাৰণে কি পাপ নেকি কিন্তু আমাৰ কাৰণে যে এই দুনিয়াখন চলি আছে সিগত মানুহগিলাখনে অলপ মানে চিন্তাই নকৰে আৰু যিমান পৃথিৱীখন শিক্ষিত হৈ আছে তো লাও সদায় বোলে পাতৰ তলত আমাক ৰঙালাওৰ লগত তুলনা কৰে লাও সদায় পাতৰ তলত এইগিলাখন সৰু সৰু যিগিলাখন মানসিকতা না ফাল্টু মানসিকতা এইগিলাখনৰ পাৰে আমাৰ নাৰী জাতিগতক বহুত মানে তল ফেলাৱাৰ চেষ্টা কৰা হয় আৰু এইগিলাখনৰ কাৰণে এই যিগিলাখন জঘন্য কাণ্ড হয় এই কাৰণতে হয় বহুত বেয়া লাগছে মই দুখীয়ে যাতে শাস্তি পায় তাৰ কাৰণে আশা কৰছোঁ যাতে উচিত শাস্তি পায় দুখীয়ে সেইখিনিয়ে ক'ব লগা আৰু যে আম পাৰছিলোঁ আমগো আমাৰ আচাৰ প্ৰায় হংহঙে হ'ল আৰু বায়ে উহা দিছে হালধি নিমখ দিয়া উহা দিছে তাৰপাছত এবাৰ ৰ'দত শুকাই দিছোঁ এবাৰ 2 দিনমান পাছত আমাৰ আচাৰ হৈ যাব আপোনালোকক দেখাম কি কি কৰোঁ কি কি নকৰোঁ আৰু আগৰ যিখিনি প্ৰথমতে যিখিনি কৰে সেইখিনিতো আপোনালোকে জানে কি আম কাচাক কাচাক কৰি কাটিয়া চাৰিফালা কৰিয়া মাজৰ কয়াখিনি পেলাই দিয়া একদম ক্লোজ কৰি তাৰপাছত গৰম পানীত নিমখ হালধি দিয়া আমখিনি তাতে ডুবায়া অলপ সময় উহায়া ওলায়া ৰ'দত এইকেইদিনতো গমেই পায় আপোনালোকে টেঙা ৰ'দ দিছে একেবাৰে খাওঁ মূৰ্তি মই ৰুমৰ পৰা এইকেইদিন নলাঙে শুকা দি থৈছে আমগো এবাৰ বাকী পাছৰ যিখিনি আছে সেইখিনি আপোনালোকক দেখাম মই এইগতে হ'ল মই সেই মেখেলা চাদৰ যোৰাত তোলা একদম সিম্পল ফুল আপোনালোকক লাগিলে স্ক্ৰীনশ্বট মাৰি গ্ৰাফ বহীত তুলি ল'ব দেই और हम रोड में आया क्योंकि यहाँ पर हम लोगों ने जो आम उगाया था ना वो सूखा दिया है मंदिर के छत के ऊपर यही है और बाकी के प्रोसेस हम आप लोगों को बाद में दिखाएंगे सो गाइज যদি ভিডিঅ' চাই ভাল লাগিল মোৰ এইগো ভিডিঅ' তেনেহ'লে লাইক কৰবা নাপাহৰবি আৰু যাই চাই আছা কিন্তু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবি প্লিজ আৰু ওপৰতো দেখছাই ফেন
যিদৰে টাকুৰ গুলি হীৰৰ গাত নালাগে ঠিক তেনেকৈ চিলিং ফেনৰ হাৱা মোৰ গাত নালাগে চৰি কপিড হয় মই কপি কৰিলোঁ কিন্তু ভাল লাগছিল কিবা এটা মই যোনবিলাক দেখিছিলোঁ ফেচবুকত দেখিছিলোঁ মিম তো বাই বাই থেংক ইউ ফৰ ৱাচিং